কাণ লৈ ফেলে আনা গাড়ি আছে আমাৰ ২ নং ওয়াৰ্ডত আমি বহুত আতংকত ভুগি আছো আমাৰ ইয়াতে জাপানিজ এনকেফেলাইটিছ পজিটিভ ওলাইছে আজি এটা ডক্টৰৰ টিম আহিছিল আমাৰ নামঘৰত সজাগতামূলক সভা এখন কৰিছে তেওঁলোকে কৈছে পজিটিভ হোৱা বুলি এনে যেনিবা আমি গম পাই আছিলো কিন্তু তেওঁলোকৰ মুখেৰে আজি শুনিলো গতিকে আমি বহুত মানে ভয়ত আছো কাৰণ আমাৰ যিটো আমাৰ পৰিবেশ খুব অস্বাস্থ্যকৰ পৰিবেশ ইয়াতে মানে আপোনালোকে ড্ৰেইন বিলাক দেখিছে কি অৱস্থা আজি 15 চনৰ পৰা যেতিয়া ৰাস্তা হৈছিল তাৰ পিছৰ পৰাই নলা সাফা হোৱা নাই সাফা যদিও হৈছে তেওঁলোকে নলাৰ ওপৰতে বস্তুখিনি লেতেৰাখিনি উঠাই থৈ গুচি যায় এবিলাক লৈ না যায় আৰু বৰষুণ আহাৰ লগে লগে গোটেইখিনি আৰু নলাত পৰি যায় গতিকে তেনেকুৱাকে কৰিলে নহব আৰু মানে সজাগতা সভাত তেওঁলোকে মানে কৈছে আমাৰ মানে যিখিনি ধোৱাৰ ব্যৱস্থা কৰিব লাগে আমি যিখিনি মানে সদায় কৰি থাকো সেইখিনি কৰিব লাগে আৰু তেওঁলোকে যোৱা কালি সন্ধিয়া মেডিকেলৰ পৰা ফগিং কৰিছে আৰু স্প্ৰে কৰিব বুলি মিউনিচিপালিটি বৰ্ডৰ পৰা জনাইছে আমাক যে স্প্ৰে কৰিব কিন্তু তেওঁলোকক জনোৱা মানে আমাৰ এই ড্ৰেইনটো যে সাফা কৰিব আহিব বুলি কৈছে আহিলে আমি কৈছো যে বস্তুখিনি যাতে একেবাৰে লৈ যায় যদি লৈ না যায় আমাৰ ইয়াতে ড্ৰেইনটো আমি সাফা কৰিব নিদিও কাৰণ আজি সাফা কৰি থৈ যাব আৰু বস্তুখিনি লৈ না যাব আৰু সেই একে কদৰ্যময় পৰিবেশ হ'ব গতিকে এইখিনি কৈ আৰু লগতে আমি বহুত ভয়তো আছো গতিকে প্ৰশাসনৰ ফালৰ পৰাই হওক বা আমাৰ মেডিকেলৰ ফালৰ পৰাই হওক বা আমাৰ পৌৰসভাৰ ফালৰ পৰাই হওক মানে যদি কিবা ব্যৱস্থা ল'ব পৰা অৱস্থাত আছে তেওঁলোকে অতি সোনকালে ব্যৱস্থা ল'ব লাগে আমাৰ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আইচিইউৰ বৰপেটা মেডিকেলত আছে সকলোদিন আলি তেখেতৰ 62 জুলাইৰ 5 তাৰিখে 70 বছৰ হ'ব হয়